কিন্তু যিহেতু আমাৰ বিজেপিয়ে বহু দিনৰ পৰা আমাৰ সমাজখনক টুপি পিন্ধাই আহিছে বুলি সকলোৱে জানে আৰু এইবাৰ আমি টুপি নিপিন্ধো বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু বিশেষকৈ মহিলা হিচাপে যদি মই কওঁ আমাৰ মহিলাসকলক আচলতে চৰকাৰে পইচাৰ প্ৰলোভন দি পেলাই অকল মুখখন বন্ধ কৰিহে ৰাখিছে তাৰ বাহিৰে কিন্তু সমাজত আমাৰ মহিলাৰ একো উন্নয়ন হৈছে বুলি মই নাভাবোঁ কাৰণ 24 ঘণ্টা যদি এগৰাকী মহিলাৰ মিটিঙৰ ওপৰত মিটিং জেৰক্সৰ ওপৰত জেৰক্স কৰি পেলাই একমাত্ৰ ডকুমেণ্টেশ্যন দি পেলাই তেওঁলোক অকল যদি পইচাৰ কথাই চিন্তা কৰি থাকে তেওঁলোক নিজকে স্বাৱলম্বী কেতিয়া কৰিব কাৰণ এটা মাহ গোটেই মাহ চলিবলৈ আচলতে 1200 বা 1250 টকা আমাৰ একো নহয় আমাৰ কাৰণে সাফিচিয়েণ্ট নহয় আৰু আমি মহিলাসকলে নিজৰ ভৰিত নিজৰ হাতেৰে কাম কৰি খাবলৈ আমাৰ শক্তি আছে আমাক লাগে শৈক্ষিক আৰু আমাৰ ৰাজনৈতিক আৰু আমাক কথা কোৱাৰ অধিকাৰ লাগে আমাৰ মুখত পইচাৰ হেঁচা দি যাতে আমাৰ মুখ বন্ধ নকৰক ঠিক আছে বিজেপিৰ মহিলা বাইদেউ এগৰাকী আছিলে এই যে কথাটো কৈছে আপোনালোকে অৰুণোদয় আঁচনি পাইছে কিন্তু হাত ভৰি আছে কাম কৰি খোৱাৰ অধিকাৰ আছে আৰু এইখিনি আমি ধন লৈ আচলতে ভৱিষ্যতটো পংগুত্বৰ ফালে গৈ আছোঁ নেকি তেনেকুৱা ধৰণৰ বাৰ্তা এটা দিব বিচৰা হৈছে কওক এই অভিযোগটো মানে নে নামানে এইটো মই কেতিয়াও নেমানো কাৰণ 1250 টকা আমাৰ কাৰণে যথেষ্ট আৰু হাত ভৰি তেতিয়াই পংগু হ'ব যেতিয়া মই 1250 টকা লৈ কিনে বহি থাকিম 1250 টকা দিছে যেতিয়া আমি ল'বই লাগিব বৃদ্ধ মহিলা অবিবাহিত আৰু বিবাহ বিচ্ছেদক দিছে সকলোক দিয়া নাই দুই এজনে পাইছে যোন দুখীয়া আমি পংগু তেতিয়াই হ'ম যেতিয়া মই নিজকে 1250 টকাটোই মোৰ কাৰণে বহুত বুলি ভাবিম মই নেপাওঁ কিন্তু পুৱা মানুহক দেখিছোঁ আঁচনি আমাৰ চৰকাৰে নাই আঁচনিৰ কথা আপুনি উলিয়ালে মোক এনসাৰ সুধিছে সেইটোৱে মই আঁচনিৰ কথা কোৱা নাই আমাৰ যিমান মহিলা আছে সকলোৰে হয়তো দুখীয়া মানুহক হয়তো জানে 1250 টকা এগৰাকী দুখীয়া মানুহক সোধক সেইটো তাৰ কাৰণে কেনেকুৱা বৃদ্ধ মহিলা এগৰাকী গৈ কিনে সোধক 1250 টকাত কিমান সাহস পায় আঁচনিৰ কথা মই ওলোৱা নাই আপুনি নিজে কৈছে মোক এনসাৰ সুধিছে মই সেইটোৱে কৈছোঁ যোনটো দেখিছোঁ সেইটোৱে কৈছোঁ আঁচনিৰ কথা মই কোৱা নাই অৰুণোদয়ৰ কথা মই ক'বলৈও নেযাওঁ আপুনি 1200 টকাত মাহ গোটেই মাহ চলিব পাৰিবনে আপুনি 1200 টকা কোনে ক'লে আপুনি 1250 টকা পালে বিজনেছ কৰিব পাৰিব বুলি ক'লে তাৰ মানে আপুনি 1250 টকা পালে আপুনি কাম নকৰে মই কোৱা নাই আঁচনিৰ কথা আপুনি যোনটো ক'লে সেইটো মই এনসাৰে দিছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজেপিৰ ওচৰলৈকে যাবলৈকে সতীৰ্থ মৃদুস্মিতা আছে এই সমষ্টিটোক কেৱল পাছলৈ লৈ গ'ল নেকি পিছুৱাই লৈ গ'ল নেকি দুলীয়াজনক মই কিছুমান তথ্য দিছোঁ ইয়াত কৈ যাওক আপুনি কৈ যাওক দুলীয়াজান সমষ্টিত অৰুণোদয় দিয়া হৈছে 32,800 গৰাকীলৈ অৰুণোদয় অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে 32,800 দিয়া হৈছে এইটো এই সংখ্যাটোৱে বুজায় নেকি যে এই দুলীয়াজান সমষ্টিক অৰ্থনৈতিকভাৱে পিছুৱাই নিয়া বুজায় নে আগুৱাই নিয়া বুজায় সেইটো কওক আগতে নাই নাই অৰুণোদয় আঁচনিটো কোনে দিছে বিধায়কে দিছে নেকি সেইটো অসম চৰকাৰৰ ক্ৰেডিট এইটো অসম চৰকাৰৰ ক্ৰেডিট হয় এইটো কংগ্ৰেছ বা অন্য দলে ইয়াত ক্ৰেডিট ল'ব নোৱাৰে এইটো আমাৰ ক্ৰেডিট হয় গতিকে আমি লৈছোঁ এইটো আৰু আছে নেকি তালিকা নে এটা পোনপটীয়া কথা এইটো আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি দি আছে তেজ গোৱালা কি কৰিলে সেইখিনি কৈ আছোঁ জগন্নাথ মন্দিৰ 21টা জগন্নাথ মন্দিৰ 21টা জলসম্পদ বামুণ গাঁও তথ্যখিনি শুনি লওক আপোনালোকে ধৈৰ্য ধৰক বামুণ গাঁও নগাঁৱত 37 কোটিতকৈ অধিক ধনেৰে জলসম্পদ বিভাগৰ অধীনত বুঢ়ীদিহিং নদীৰ যিটো মানে বান খহনীয়া তাক ৰোধ কৰিবৰ কাৰণে 37 কোটিতকৈ অধিক টকাৰে তাত এটা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে লিখি অনাটো ভুল নেকি ভুল নহয় কৈ দিয়ক তেতিয়াহ'লে আপোনালোকে তথ্যটো লাগে তথ্যটো লওক লিখি আনিছোঁ লিখি অনা নাই সেইটো আপোনালোকে মেটাৰ নহয় আপোনালোকৰ 4টাকৈ অসমমালাৰ আণ্ডাৰত ৰাজ্যিক ঘাইপথৰ হেৰিটো দিছোঁ তথ্য দিছোঁ লাহোৱাল টিংৰাই টিয়াৰিগোলা টিংৰাই মাধৱপুৰ আৰু মাধৱপুৰ ডিগবৈ ৰাজ্যিক ঘাইপথ আগতে এইখিনি আমাৰ অঞ্চলটো দেখিছিলে নেকি আগতে কংগ্ৰেছৰ ইমান 60 বছৰ 70 বছৰ ৰাজত্ব কৰিলে তেওঁলোকে দেখিছিলে নেকি আজি ৰাইজে দেখিছে অৰুণোদয় 32,800 দিছে পৰৱৰ্তী তথ্য লাগিলে আকৌ দিম 600 কোটি টকা হিচাপ দিম 600 কোটি টকা হিচাপ দিম আমি আপোনালোকক সকলো তথ্য দিম লিখিত আকাৰে আজি নহয় আজি গোটেইখিনি দিব নোৱাৰিব পাৰে কিন্তু লিখিত আকাৰে গোটেই সমষ্টিটোত আমি গোটেই সমষ্টিৰ ঠিক আছে এবাৰ বিৰোধীৰ ওচৰলৈকে আহিছোঁ আপুনি ক'ব বিৰোধীৰ ওচৰলৈকে আহিছোঁ কথাটো মই কৈ দিছোঁ 600 কোটি টকাৰ হিচাপটো আমি লিখিতভাৱে প্ৰস্তুত কৰি থকা হৈছে সমগ্ৰ দুলীয়াজানবাসী অকল আপোনালোকক কিয় দিম আজি কিয় দিম গোটেই দুলীয়াজানবাসী সমস্ত দুলীয়াজানবাসীৰ 1,60,000 ভোটাৰে জানিব অকল আপোনালোকক কিয় দিম আজি 1,60,000 ভোটাৰে জানিব আমি লিখিতভাৱে দিম
আমি নাই, ইমান দীঘলীয়া সময় লাগিছে নে হিচাপ কৰোঁতে? খতিয়ান প্ৰস্তুত কৰি থকা হৈছে, তাৰ খতিয়ান প্ৰস্তুত কৰি থকা হৈছে। ধন্যবাদ। নাই ঠিক আছে তেখেতৰ হিচাপটো মিলাই আছে, সময় লাগিব অলপ। মই বিৰোধীৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। কি ক'ব এইবাৰ কিমান শক্তিশালী বিৰোধী এই সমষ্টিটোত? বিগত নিৰ্বাচনতো অৱশ্যে বিৰোধীৰ ভোট বিভাজন হৈছিলে, কিন্তু এইবাৰ কিমান শক্তিশালী বিৰোধী? আপুনি ৰাইজৰ দলৰ কংগ্ৰেছৰ ইয়াতে প্ৰতিনিধি, ৰাইজৰ দলে টিকট বিচাৰিছে নেকি এইবাৰ? ইয়াতে বিচাৰিছে। অৰুণা বৰা হাজৰিকা। আচ্ছা, বিচাৰিছে। যিয়ে নহওক, যদি আপোনালোকে লাভ কৰে আপোনালোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ঠিক আছে, কিমান শক্তিশালী বিৰোধী? উমৈহতীয়াভাৱে বিৰোধী বুলিয়ে কৈছোঁ এই মুহূৰ্তত মই। আমি যথেষ্ট শক্তিশালী। মোৰ প্ৰশ্নটো হৈছে কি, তেখেতে যে কৈ আছে অৰুণোদয় আঁচনি, অৰুণোদয় তেজ গলাই দিছে নি বাৰু? তেজ গলাই দিছে নি আমাক অৰুণোদয় আঁচনি? হা, কি কথাবোৰ বকিছে? আমাক লাগে, চবে কৈ আছে যে 600 কোটি টকা ক'ত খৰচ হ'ল? বিজেপি চৰকাৰে দি আছে আৰু দি থাকিব 2047লৈকে। আপোনাকে এনে পেপে কেন দিব, আপুনি কোৱা মতে মই কৈছো আপোনাক, 2047লৈকে বিজেপি চৰকাৰ গঠন হৈয়ে থাকিব আৰু 2047লৈকে এইবিলাক আঁচনি চলিয়ে থাকিব। আমি তেজ গলা কথা কৈছো। বিজেপি চৰকাৰৰ বিষয়ে তেজ গলা বিজেপি নহয় জানো? ৰাজনীতি দলে চুমা খাই মহিলাক আমি কেতিয়াও ৰাজত্ব কৰিবলৈ নিদো। যিমানে সংগঠন যিমানে যি নহওক, বিজেপি চৰকাৰ দি আছে 2047লৈকে 2047লৈকে চলিয়ে থাকিব। চুমা বাবাৰ কথা কৈ লাভ নাই। চুমা বাবা এতিয়া বিক্টৰ দাসক চুমা খাই আছে। চুমা বাবা বিক্টৰ দাসক চুমা খাই আছে, বকি লাভ নাই। 2047লৈকে এইডোখৰলৈকে গোটেই অসমত, গোটেই ভাৰতত বিজেপি চৰকাৰে চলিয়ে থাকিব। এইবিলাক এক ছেকেণ্ড, কিবা ক'ব বিচাৰিছে কওক। ঠিক আছে। মহিলাক যদি চুমা খাইছে, হে তাত কিহৰ অপৰাধ? কিয় চুমা বাবা বুলি ক'বলৈ আহিছে আপুনি? হাবুটি দিয়া হৈছে। আমি সনাতন ধৰ্ম কিয় হেনেকুৱা কৰিলে? ধুবুৰীত মানুহখিনি কলৈ গ'ল? বিদেশী বহিষ্কাৰ কৰিব পাৰিলে? মই আপোনাক, ঠিক আছে বাইদেউ, আপুনি ক'লে নহয়, মই তেওঁক আপোনাক জবাব দিম। আপোনাৰ তেনেকুৱা আই এগৰাকী আছে, আইটোলে মহিলা এজনীক যদি হাবুট মাৰি ধৰি কিবা এটা কৰিলে, তাত কিহৰ অপৰাধ? আপোনাৰ গা কিয় লৰিছে? মই এতিয়া আপোনালোকৰ চৰকাৰ কিয় গা লৰে? এতিয়া মই আপোনাক জবাবটো দিওঁ নে? ঠিক আছে, মই আপোনাক উত্তৰটো দিওঁ নে? ঠিক আছে। মই আপোনাক উত্তৰ দিব পাৰি? কথা ক'ব নাজানে। আমাৰ হিন্দু সমাজৰ ভিতৰত এইবিলাক চুমা খোৱা সাৱতি ধৰা নাই। হ'ব। অখিল গগৈয়ে মিয়াবিলাক চুমা খাইছে। জয় শ্ৰীৰাম। হিতাধিকাৰী 12,500 টকা আপোনালোকে মাহে দিয়ে। 12,500 টকাৰ নিমখ ভাত খাই পিনে মহিলা সবলীকৰণ কৰিবলৈ যায় আপোনালোকে। সেইটোৱে আপোনালোকে মহিলা সবলীকৰণ কৰিছে নে মানুহবিলাকক কোঙা কৰিছে? দুলীয়াজান অতি গুৰুত্বপূৰ্ণ, অসমৰ ভিতৰতে এটা চৰ্চিত নাম। গতিকে কি দেখিলে আপোনালোকে নজৰত ৰাখিছে ৰাজনৈতিক দল হিচাপে কাম কাজক? বিগত সময়ছোৱাৰ 5 বছৰৰ কাম কাজ, বিধায়কৰ কাম কাজক কি ধৰণে চাইছে? আমি ৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি হিচাপে এটা কথা ক'ব বিচাৰোঁ, জনপ্ৰতিনিধি নিৰ্বাচিত হৈ গৈছে, তেখেতৰ পৰা যিমানখিনি আমি আশা কৰিছোঁ সিমানখিনি কোনো এজন প্ৰতিনিধি আজিলৈকে কিন্তু আজিৰ দিনটোলৈকে কিন্তু আমাৰ আশা পূৰণ কৰিব পৰা নাই। গতিকে আমি বিচাৰোঁ এনেকুৱা এজন প্ৰতিনিধি, যিগৰাকী প্ৰতিনিধিয়ে আমাৰ দুলীয়াজানৰ যিসমূহ সমস্যা, সেই সমস্যাবোৰ সমাধান কৰিব পাৰে। আমি ভাবোঁ অনাগত দিনত তেনে এজন আমি প্ৰতিনিধি পাম, কিন্তু যিকেইজন প্ৰতিনিধি ইতিমধ্যে আমি পাই গৈছোঁ, তেখেতসকলে কিন্তু আমাৰ আশা আকাংক্ষা পূৰ্ণ গতিত কিন্তু তেখেতসকলে পূৰ্ণ কৰিব পৰা নাই। এইবাৰৰ বিধায়কগৰাকী, যিগৰাকী বৰ্তমানৰ বিধায়ক আছে, তেখেতৰ প্ৰতি কেনেকুৱা ধাৰণা? কিমান নম্বৰ দিছে 10ৰ ভিতৰত? 10ৰ ভিতৰত মই 5 নম্বৰহে দিম বুলি ক'ব। মোৰ 5 নম্বৰ দিছে। ঠিক আছে, একে সংগঠন। ঠিক আছে, মই অন্য এগৰাকী নেতাৰ ওচৰলৈকে আহিছোঁ, কওক পৰিচয় চমুকে। পাৰ্থপ্ৰতিম কোঁৱৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য। কি দেখা পাইছে? কিমান দূৰ সফল হৈছে বিধায়কগৰাকী? আচলতে তেৰছ গোৱালা ডাঙৰীয়া আমাৰ দুলীয়াজান সমষ্টিটোৰ যি উন্নয়ন কৰিব লাগিছিল একো কৰিব পৰা নাই। বৰ্তমান সময়ত আপোনালোকে দেখিছে তেৰছ গোৱালা যিগৰাকীয়ে চাইকেলেৰে বিধানসভালৈ গৈছিল, সেই তেৰছ গোৱালা এতিয়া ধন টেৰেছলৈ ৰূপান্তৰিত হৈছে আৰু সেই ধনেৰে তেওঁ ডিব্ৰুগড়ৰ পৰা আদি কৰি বিভিন্ন ঠাইত, তিনিচুকীয়া আদি ঠাইত তেওঁ মানে অট্টালিকাৰ টেৰেছ বনাইছে। গতিকে এইগৰাকীক আমি বৰ্তমানলৈকে একো কৰা আমি দেখিবলৈ পোৱা নাই। বিশেষকৈ এইটো এটা আচলতে দুলীয়াজান সমষ্টিটো বা দুলীয়াজান তৈলনগৰী, ইয়াত কাৰিকৰী প্ৰতিষ্ঠান হিচাপে এখন ITI তেওঁ আধাতে এৰিলে, ITI এখন পূৰ্ণ কৰিব নোৱাৰিলে
আচলতে আমি লাজ পাওঁ আমাক আজিকালি বেলেগ ঠাইলৈ গ'লে আমাক 2047 বুলি মাতে যিহেতু দুদিনমানৰ আগতে আপোনালোকে লক্ষ্য কৰিছে যে তেওঁ ভাৰতৰ স্বাধীনতা কেতিয়া হৈছিল সেইটো কথা ক'ব নোৱাৰে এবাৰ দুবাৰ নহয় প্ৰত্যেকখন মিটিঙতে তেওঁ কিছুমান এনেকুৱা ধৰণৰ কথা ক'বলৈ আগবাঢ়ে যিবোৰ কথাই আচলতে আমাৰ দুলীয়াজানক সমষ্টিৰ ৰাইজক আচলতে লজ্জাবোধ কৰে আৰু এই অঞ্চলটোৰ বিশেষকৈ তেওঁ কৈ থাকে আমি চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে কিন্তু বৰ্তমানলৈকে এই চাহ শ্ৰমিকসকলৰ যি মজুৰিৰ দাম বৃদ্ধি কৰিব লাগে বৃদ্ধি কৰাৰ ক্ষেত্ৰতো কোনো তেওঁ মাত মতা আমাৰ পৰিলক্ষিত নহ'ল দ্বিতীয়তে এই দুলীয়াজান অঞ্চলটোৰ বিশেষকৈ যিসমূহ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ খেতিৰ লগত জড়িত 90% ব্যক্তি এই কেঁচা চাহপাতৰ ন্যূনতম মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো এই বিধায়কজনে কোনো ধৰণৰ মাত মতা আমি দেখা নাই আৰু প্ৰতিটো ক্ষেত্ৰতে বিশেষকৈ ইয়াৰ তেওঁ কয় যে আচলতে চাহ যিসকল মানে জনগোষ্ঠী আছে সেইসকল ঠাই উন্নতি কৰিছোঁ কিন্তু কেইদিনমানৰ আগতে তেওঁ কৈছে যে 600 কোটি টকাৰ কেৱল মাত্ৰ 50 কোটি টকাহে মই চাহ জনগোষ্ঠীৰ যিসমূহ অধ্যুষিত এলেকা আছে সেইসমূহত খৰচ কৰিছোঁ বাকীবিলাক কিন্তু মই বেলেগত খৰচ কৰিছোঁ কিন্তু আচলতে আপুনি এই পথেৰে আহিলে দেখিব প্ৰতিটো পথ আচলতে টাপলি মৰা পথ হয় তেওঁ কোনো এটা পথ ভালকৈ নিৰ্মাণ কৰিব পৰা নাই ইয়াৰ শৈক্ষিক অনুষ্ঠানৰ পৰা প্ৰতিটো অনুষ্ঠানলৈকে তেওঁ আচলতে কেৱল মাত্ৰ ধ্বংস কঢ়িয়াই আনিছে গতিকে আমি এইজন বিধায়কক আমি কেতিয়াও নিবিচাৰোঁ আচলতে এটা কথাই ক'ব বিচাৰিম 10 বছৰত আমাৰ বিজেপিৰ যিসমূহ প্ৰতিনিধি আছে তেওঁলোকে 10টা কামো তেওঁলোকে উল্লেখযোগ্য কাম ক'ব নোৱাৰে যিটো তেৰছ গোৱালাই কৰিছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক ৰাজনৈতিক নে অৰাজনৈতিক দল ৰাজনৈতিক দল মই পাছত আহিম আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ পৰিচয়টো অনিল গগৈ আটাচুৰ মই উপদেষ্টা কেন্দ্ৰীয় সমিতি মোৰ কথাখিনি হ'ল যিহেতু আমি আটাইকেইটা দলৰ কথাই ক'ব লাগিব আমি নতুন যুৱক যুৱতী শিক্ষিত যুৱক যুৱতীয়ে আকৰ্ষিত হোৱা কথাবিলাক যেনে মূল্যবিধৰ ৰাজনীতি গুণগত ৰাজনীতি আমি কথা কওঁ যিবিলাক ৰাজনীতিৰ কাৰণে মানে যুৱকসকল মানে আকৰ্ষিত হ'লেও আৰু প্ৰতিটো দলৰ মানে যুৱকসকলে দুৱাৰ মুকলি থাকিব লাগে কিন্তু আজি দেখিছোঁ আমি যিটো ৰাজনীতি হৈছে এটা লেতেৰা ৰাজনীতিলৈ পৰিণত হৈছে আৰু এই যে কংগ্ৰেছ যে উৎখাত হ'ল তাৰ কাৰণবিলাকতো আমি আলোচনা কৰিছোঁ আগতে বিগত দিনত আৰু বিজেপি কিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক আজি পূৰণ কৰিব পাৰিছে নাই সেই কথাবিলাক আলোচনা কৰিব লাগে আজি কংগ্ৰেছ দলটো বিধ্বস্ত হৈ আছে আৰু তেওঁলোকৰ দুৰ্বল ভূমিকাৰ কাৰণে আজি এই মানে চৰকাৰখনে মানে মই মতালি কাম কৰিছে আজি কংগ্ৰেছক মানে কি হ'ল বেয়া পাইছিলে ৰাইজে কি কাৰণে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাছিলে কিন্তু বিজেপিয়ে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈ পিনি এতিয়া ৰোধ কৰিব পাৰিছে নাই সেই কথাখিনি আমাক কিন্তু ৰাইজে এইটো বিশ্লেষণ কৰিব লাগে আজি যে বৃহৎ নদী মানে পক্ষত যে লৈছে যেতিয়া নেকি শাসনত নাছিলে তেওঁলোকে প্ৰতিবাদ কৰিছিলে আজি যে ভাৰত বাংলাদেশৰ যিটো নেকি মাটি মানে চুক্তি আছিলে সংস্থাপন চুক্তি মনমোহন সিং ডাঙৰীয়া আৰু তৰুণ গগৈ ডাঙৰীয়া তেতিয়াতো বিজেপি দলৰ শাসন থাকোঁতে ইয়াত অসম বন্ধৰ দৰে তীব্ৰ প্ৰতিবাদ জনাই সীমান্তত গৈ পিনি তেওঁলোকে প্ৰতিবাদ কৰিছিল তাৰপাছতো তেওঁলোকে সেই শাসনৰ অহাৰ পিছতে সেই মাটিখিনি গোটাই দিলে এতিয়া আমাৰ কথাটো হ'ল যে 6 জন জনজাতিকৰণ দিম বুলি কৈছিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে যে 16 মে'ৰ পাছত বাংলাদেশ যাব লৈছে গ'ল না নগ'ল ইয়াৰ লগে লগে মাইক্ৰ' ফাইনেন্সত যে লোন মাৰিম বুলি যে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে নাই ইয়াৰ লগে লগে আন এটা কথা আমি ক'ব লাগিব যে যিহেতু আমাৰ জুবিন গাৰ্গৰ যিটো ন্যায়ৰ কথা আছিলে সেই ন্যায় দিব পাৰিছে নাই পা আৰু জুবিন গাৰ্গে কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু আৰু জুবিন গাৰ্গে এটা কথা কৈছে যে এইবাৰ মানে যেনেকৈ বিজেপিক জিকাইছিলোঁ বিজেপিক হৰুৱাই দিম সেইকাৰণে জুবিন গাৰ্গক হত্যা কৰা হ'ল সেই কথাবিলাক বিজেপিয়ে যিমানবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক কিমান পূৰণ কৰিলে কিমান পূৰণ নাই কৰা সেই কথাখিনি কিন্তু ৰাইজে বিচাৰ কৰিব লাগিব 6 জনজাতিকৰণ দিম বুলি কোৱাৰ পাছতো কিয় দিব নোৱাৰিলে আজিলৈকে গতিকে সেই কথাবিলাক মানে যাতে বিচাৰ হ'ব লাগে আৰু ৰাইজেও এটা সিদ্ধান্ত ল'ব লাগে যিহেতু মানে পৰিৱৰ্তনৰ কথা কৈছিলে পৰিৱৰ্তন কেনেকুৱা নহ'ল সেই কথাখিনি মানে বিচাৰ কৰি চোৱাৰ সময় এতিয়া ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অৰাজনৈতিক সংগঠন আছে বাইদেউৰ ওচৰলৈকে আহিছোঁ এবাৰ কৈ দিয়ক আপোনাৰ পৰিচয়টো নমস্কাৰ ৰাণু তামুলী মই অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সম্পাদিকা কি দেখিলে এগৰাকী মহিলা হিচাপে বৰ্তমান চৰকাৰৰ কাম কাজ আৰু লগতে এই সমষ্টিটোৰ বিধায়কগৰাকীৰ কাম কাজ আচলতে চাওক থাওকতে আমাৰ যিটো প্ৰেক্ষাপট বিজেপি চৰকাৰৰ তাৰ মই প্ৰথমতে নিজৰ সমষ্টিটোৰ দুলীয়াজান সমষ্টিটোৰ আচলতে যিজন বিধায়ক দুটা তেওঁৰ কাৰ্যকাল একেবাৰে শূন্য বুলি ক'ব লাগিব তেওঁ এটা জনগোষ্ঠীক লৈ তেওঁ প্ৰতিনিধিত্ব কৰা নাছিলে দুলীয়াজান সমষ্টিটোলৈ প্ৰতিনিধিত্ব কৰিছিলে আৰু আমি জনপ্ৰতিনিধিবিলাকক আমি নিৰ্বাচন কৰি পঠিয়াওঁ সমষ্টিটো উন্নয়নৰ কাৰণে আমি মাত্ৰ দেখিলোঁ 10টা বছৰে তেওঁৰ নিজৰ ধনবল মানে চপোৱাত
গতিকে আপুনি হয়তো দেখিছে ৰাজপথৰ যিটো বিধ্বংসী পথ, এতিয়া আমাৰ যিটো অভাৰব্ৰিজ হৈ আছে মাধৱপুৰত, তাৰ ভিতৰেদি পাভজনৰ মানে ৰাস্তাটোত সেইটো আপোনাৰ খোজকাঢ়িও মানুহ যাব নোৱাৰে, এনেকুৱা মানে জ্বলা কলা খাবলগীয়া হৈছে। তেওঁ নিশ্চিতভাৱে, আৰু আমাৰ তিনিটাকৈ ইয়াত এটা প্ৰতিষ্ঠান আছে, আমাৰ উদ্যোগ, আমাৰ অইল ইণ্ডিয়া আছে, BCP গেছ কোম্পানী আছে, আমাৰ BCPL আছে, ধুনীয়াকৈ সুন্দৰভাৱে তেখেতে এটা কথাতে সুন্দৰকৈ ৰাস্তা পথবিলাক, আৰু দুলীয়াজানখন আমাৰ অইল ইণ্ডিয়া নথকা হ'লে হয়তো আমাৰ দুলীয়াজানৰ মানুহে কি কৰিব লাগিছিলে, এআঁঠু বোকাত খোজকাঢ়িব লাগিলেহেঁতেন। গতিকে আমি এই পথটোৰ কাৰণে, আৰু সৌসিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ নিজ মুখে কৈ 600 কোটি টকা, এই 600 কোটি টকা তেওঁ ক'ত ব্যৱহাৰ কৰিলে? গতিকে তেখেতৰ মাত্ৰ নিজৰ যিখিনি তেওঁৰ অকল সম্পত্তি গোটালে নেকি? গতিকে তেখেত একেবাৰে ব্যৰ্থ অকমন্য অপদাৰ্থ এজন মন্ত্ৰী। আমাৰ যিটো আমাৰ কাৰিকৰী প্ৰতিষ্ঠান আজিলৈকে হৈ নুঠিল। কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে তেতিয়াহ'লে? আমি নিশ্চিতভাৱে আমি বিচাৰিম যে আমাৰ সমষ্টিটো উন্নয়নৰ কাৰণে নিশ্চিতভাৱে বিচাৰিম এজন আমি এনেকুৱা এজন জনপ্ৰতিনিধি আমাৰ বিধানসভাত যাতে তেওঁ কঁপাই উঠে, যেনেকৈ আমি কাষতে আমাৰ তৰংগ গগৈ ডাঙৰীয়া, তেখেতে সুন্দৰভাৱে গোটেই যিটো আমাৰ ষ্ট্ৰাকচাৰটোৱে সলনি কৰি পেলাই নাহৰকটীয়াৰ। গতিকে আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰোঁ যাতে তৰংগ গগৈ, আমাৰ SGP BJP কংগ্ৰেছ বা ৰাজ্য দলৰ বুলি কথা নাই, আমাৰ এনেকুৱা এজন প্ৰতিনিধি বিচাৰোঁ আমাৰ সৰ্বকালৰ বাবে, যাতে সকলো উঠি অহা যুৱ প্ৰজন্মই তেখেত মনত ৰাখে। ঠিক আছে, শংকৰজ্যোতি বৰুৱাৰ নাম চৰ্চাত আছে, আপুনি তেনেকুৱা এটা ইংগিতে দিব বিচাৰিছে নেকি বিধানসভা কঁপাই তোলা? কাৰণ আছুত আছিলে, সজোৰে বিভিন্ন প্ৰসংগ উত্থাপন কৰিছিল, তেনেকুৱা এটা ইংগিত দিছে নেকি আপুনি? নহয়, চাওক, আমি চৰ্চাত আমাৰ ধ্ৰুৱজ্যোতি গগৈও আছে, শংকৰজ্যোতি বৰুৱাও আছে। আমি বিচাৰিছোঁ যাতে যুৱ প্ৰজন্মৰ, যাতে সকলো আমি SGP BJP ৰাইজৰ দল বুলি আমি ক'ব বিচাৰোঁ, যিহেতু আমি এটা অৰাজনৈতিক দলৰ পৰা, আমি এটা দল সংগঠনৰ পৰা আহিছোঁ। আমি এনেকুৱা এজন বিচাৰিছোঁ, শংকৰজ্যোতি বৰুৱা বা ধ্ৰুৱজ্যোতি গগৈ বা ইন্দ্ৰ গগৈ, সেইখিনি তেওঁলোকৰ দলৰ কথা। আমি বিচাৰিছোঁ এনেকুৱা এজন প্ৰতিনিধি যাতে আমাৰ জনতাৰ দুখ দুৰ্দশাবিলাক বিধানসভাত তেওঁলোকে উপস্থাপন কৰিব। ঠিক আছে, ধন্যবাদ। মই ভাৰ্গৱ বৰুৱা আৰু সামাজিক কাম কাজৰ লগত জড়িত, আৰু এতিয়ালৈকে কোনো ধৰণৰ ৰাজনৈতিক দলৰ চোলা মই পিন্ধা নাই। প্ৰথম কথাটো হ'ল, আজি মই ইয়াত প্ৰথমৰ পৰা অনুষ্ঠানটোত মই বহি আছোঁ, আপোনালোক গুৱাহাটীৰ পৰা আহিছে, আৰু বিভিন্ন সময়ত বিভিন্ন অতিথি আচলতে এই ঠাইডোখৰলৈ আহে। আমাৰ ইয়াত যিহেতু মিডিয়া চেণ্টাৰ আছে, সাহিত্য সভাৰ এটা কাৰ্যালয় আছে, ইয়াৰ ৰাজহুৱা অনুষ্ঠানবিলাকৰ ইয়াত বিভিন্ন অনুষ্ঠানবিলাক এই ঠাইৰ পৰা পৰিচালিত হয়, আৰু অনাগত দিনত আমাৰ অসম সাহিত্য সভাও দুলীয়াজানলৈ আহি আছে। মই আচলতে এই সময়টোত এটা বস্তু মই অনুভৱ কৰিছোঁ, যেতিয়া বাহিৰৰ পৰা বা অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব দুলীয়াজানৰ অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় থকা জেগাডোখৰত, প্ৰথম কথাটো হ'ল, আপোনালোক যদি আজি নিশাটো থাকে, মই কালিলৈ আপোনালোকক অৱসৰ বিনোদন কৰাবৰ কাৰণে দুলীয়াজানখনত মই কি দেখাম? দুলীয়াজানখনত দেখাব পৰাকৈ একো এটা বস্তু আজিলৈকে নহ'ল। আটাইতকৈ ডাঙৰ আৰু দুখ লগা কথাটো হ'ল, দুলীয়াজানৰ যিটো ৰাজহাড় বুলি কয়, দুলীয়াজান ষ্টেচনৰ পৰা টিপলিঙলৈকে পথটো, প্ৰত্যেকটো দল সংগঠনৰ ইয়াত আমাক লিডাৰবিলাক আছে, প্ৰত্যেকটো দল সংগঠনক সোধক সেই ৰাস্তাটোৰ বিষয়ে ক'ব। আন্দোলন কৰি কৰি ভাগৰি পৰিলে, 3বাৰ এতিয়ালৈকে বাজেট দিলে, 3বাৰ বাজেট দিয়াৰ পিছতো 3বাৰৰ পিছতো আজি পৰ্যন্ত সেই পথটো কিন্তু জৰাজীৰ্ণ পথ। আটাইতকৈ মোৰ লাজ লাগে সেই ৰাস্তাটোত যেতিয়া ভৰি দিওঁ আমি দুলীয়াজানবাসী হিচাপে, আৰু BJP গভৰ্ণমেণ্ট চলি আছে ইয়াত। দ্বিতীয় কথাটো হ'ল, আমি যেতিয়া উন্নয়ন বুলি কওঁ, ইয়াত যে উন্নয়নৰ কথা হৈ আছে, উন্নয়নত আপোনাৰ তালিকা আহিছে, কোনোবাই কৈছে আমুক উন্নয়ন হৈছে, তামুক উন্নয়ন হৈছে। আমি উন্নয়ন, সামগ্ৰিক উন্নয়ন আমি কোনটো কওঁ? আমাৰ উন্নয়ন বুলি ক'লে আমাক লাগে যাতায়াত, আমাক লাগে শিক্ষা, আমাক লাগে স্বাস্থ্য। এই তিনিটা দিশত আমি আমি উন্নয়ন বুলি কওঁ। আমি উন্নয়ন বুলি ক'বলৈ আটাইতকৈ যদি জৰাজীৰ্ণ যদি LP স্কুলবিলাকৰ বা হাই স্কুলবিলাকৰ অৱস্থা দেখে, দুলীয়াজান সমষ্টিত দেখিব। যদি উন্নয়ন চাব বিচাৰে, বিদ্যালয়বিলাকৰ শৈক্ষিক দিশত যদি উন্নয়ন চাবলৈ বিচাৰে, ব'লক নাহৰকটীয়া তৰংগ গগৈ সমষ্টিলৈ ব'লক, বিমল বৰা সমষ্টিলৈ ব'লক। এখন এনেকুৱা LP স্কুল যদি কোনোবাই দেখাই দিয়ে য'ত পইচা টিং লাগি আছে আজিৰ সমষ্টিটোত, মই কোনো BJP কংগ্ৰেছ SGP মই কৰিব বিচৰা নাই। আপোনাৰ মতে চৰকাৰখনে কৰিছে, বিধায়কগৰাকী আজৰি আনিব পৰা নাই। আটাইতকৈ লাজ লগা কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে ইমান সভা কৰিলে অসমৰ বিভিন্ন ঠাইত, য'ত এখন কাগজ লৈ পিনি এটাকৈ লিষ্ট লৈ পিনি চাব লগা অৱস্থা। কিন্তু আমাৰ দুলীয়াজানত যেতিয়া চেক বিতৰণ কৰিছিলে, মই তাত দেখিছোঁ মুখ্যমন্ত্ৰীয়ে এখন তালিকা ল'ব লগা হৈছে। আচলতে মুখ্যমন্ত্ৰীক এখন তালিকা প্ৰস্তুত কৰি দিবলৈ সক্ষম নহ'ল গোটেই বিভাগটোৱে, বা দুলীয়াজানৰ যিজন বিধায়ক তেখেতে এখন মানে কমপ্লিটেড তালিকা এখন দিব নোৱাৰিলে যে আমি আমুক কাম কৰিছোঁ।
কিন্তু বেলেগ ঠাইত হ'লে মানে আজি তৰংগ গগৈ সমষ্টিত নাহৰকটীয়াৰ পৰা আৰম্ভ কৰি নামৰূপলৈকে যিডোখৰ আপোনাৰ মৰিশালী নিচিনা এডোখৰ ঠাই নামৰূপখন সাৰ কাৰখানা যেতিয়া নাইকিয়া হৈ গৈছিলে, সাৰ কাৰখানা যেতিয়া গোটবিলাক আপোনাৰ মৰি যাবলৈ ধৰিছিলে, নামৰূপত আচলতে মানুহ নহয় বাঘ থাকিবলৈ লৈছিলে। আজি সেই ঠাইত ফটো মাৰিবলৈ যায় মানুহে, গতিকে সেইটো উন্নয়ন হয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আমাৰ এইটো আমি তৰংগ গগৈৰ লগত আচলতে তুলনা কৰাৰ কোনো প্ৰশ্নই নুঠে। কি কাৰণে কৈছোঁ, দুলীয়াজান সমষ্টিটো 10টা বছৰ এজন বিধায়কে খালে। গতিকে ইয়াত এটা কথা ঠিক, গৰু বুঢ়া হ'লে আমি হিন্দু মানুহ যদিও এটা কথা ক'ম, গৰু বুঢ়া হ'লে আমি ঘাঁহ কিনি আনি নোখুৱাওঁ, একদম স্পষ্ট কথা। গতিকে ঘাঁহ কিনি আনি বুঢ়া গৰু পোহা দিন আজিৰ সময়ত নাই, কাৰণ চৰণীয়া পথাৰ নাই, মানুহৰ ইনকম নাই, মানুহে দানা কিনি আনিবলৈ পইচা নাই। গতিকে এতিয়া গৰু আমাৰ একদম খোলাকৈ কৈছোঁ যে তেৰছ গোৱালা আমাৰ মানে কথা এটা বুঢ়া গৰুতকৈ একো নহয়। গতিকে বুঢ়া গৰুৱে এতিয়া গৰু গাড়ী টানিব নোৱাৰে। গতিকে গৰু গাড়ী টানিব নোৱাৰা জোৰ নথকা এজন বিধায়ক দুলীয়াজান সমষ্টিত মাত্ৰ ঠাইডোখৰ খাবৰ কাৰণে, ঠাইডোখৰ শুৱনি কৰিবৰ কাৰণে এই দলে যদি প্ৰক্ষেপণ কৰে তেন্তে আমাৰ একদম মুকলি বিৰোধ আছে যে আমাক তেনেকুৱা এজন বিধায়ক নালাগে। আমাৰো আত্মসন্মান আছে, আমাৰো সন্মান চিনি পাওঁ। আৰু দুলীয়াজান সমষ্টিটোত উন্নয়নৰ মুখ আমিও দেখিবলৈ বিচাৰোঁ। যেনেধৰণে মুখ্যমন্ত্ৰীয়ে কৈছে যে সামগ্ৰিক উন্নয়ন আছে, আমি দেখিছোঁ। যোৰহাটলৈ গৈছোঁ, যোৰহাটখনত আমি ধুনীয়া দেখিছোঁ। মাজতে শিৱসাগৰ বাট পথ অকণমান বেয়া আছে, বাকী কিন্তু আমি গুৱাহাটীলৈকে মোটামুটি বাট পথ সুন্দৰ এটা ব্যৱস্থা। বিজেপি গভৰ্ণমেণ্টে নাই কৰা বুলি নকওঁ, স্পষ্ট ভাষাত ক'ম, বিজেপি গভৰ্ণমেণ্টে প্ৰতিটো শ্ৰেণীৰ মানুহে ঢুকি পোৱাকৈ আঁচনি দিছে। কিন্তু ডাঙৰ কথাটো হ'ল আঁচনি দিয়াৰ পিছত আজি দুলীয়াজানৰ মানুহে দুলীয়াজানতে কিন্তু আমি উন্নয়নৰ মুখ দেখিবলৈ নোপোৱাটো তাতকৈ আৰু চৰম লজ্জাজনক কথা হয় নহয়? তো স্পষ্ট কথা আমি দেখিছোঁ যে তৰংগ গগৈ এজন যুৱক, তৰংগ গগৈ কাম কৰা এটা স্পৃহা আছে। গতিকে তৰংগ গগৈ কাম কৰিব পাৰিছে। আমাক এজন তেনেকুৱা যুৱ বিধায়ক লাগে, যিজন বিধায়কে অন্ততঃ দুলীয়াজানৰ সেই গৰু গাড়ীখন টানিব পৰা সামৰ্থ্য কাণত ল'ব পৰা এজন যুৱক আমাক লাগে, একদম স্পষ্ট কথা। এগৰাকী যুৱ বিধায়কৰ প্ৰসংগ উত্থাপিত হৈছে। এতিয়া কোন হ'ব এইগৰাকী যুৱ বিধায়ক, সেই কথাটো হয়তো দুলীয়াজানবাসীয়ে সময়ত সিদ্ধান্ত ল'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, মই আহিম। বৰ ডাঙৰ কথা এটা কৈছে, ক'ব নেকি? এটা বুঢ়া বলধৰ সৈতে তুলনা কৰিছে বৰ্তমানৰ বিধায়কগৰাকীক এই সমষ্টিটোত। গতিকে ইমান এটা বেয়া অৱস্থা হৈছেনে বিধায়কগৰাকীৰ? মই আকৌ পুনৰ এইটো ৰিপিট কৰাৰ মন নাই বাৰু, কিন্তু তথাপি আপুনি শুনিছেই যে তেখেত ইমানে অকৰ্মণ্য হৈ পৰিছে বিধায়কগৰাকীয়ে, যেতিয়া এটা গৰু কাম বন নোহোৱা হৈ গ'লে আৰু আমি কামত নাৰাখোঁ, তেনেকুৱা এটা অৱস্থা হৈছে বিধায়কগৰাকীৰ। এনেকুৱা এটা অৱস্থা নেকি? মানুহ আৰু গৰুৰ মাজত পাৰ্থক্য বুজি পাব লাগে। কথাটো কোৱাৰ আগত মানুহৰ বয়স যিমানে বাঢ়ি যায়, অভিজ্ঞতা সিমানে বাঢ়ি যায় অৰ্থনৈতিক ৰাজনৈতিকভাৱে। গৰুৰ লগত তুলনা কৰি লাভ নাই নহয়। সেইটো কেনেকুৱা কথা কৈছে, হয়নে নহয়? অৰ্থনৈতিকভাৱে মানে জ্ঞানী হ'বলৈ হ'লে আৰু ৰাজনৈতিকভাৱে, সামাজিকভাৱে, সাহিত্যিকভাৱে মানুহৰ বয়স হ'লে এইটো বাঢ়িহে যায়, এইটো বাঢ়িহে যায়। এতিয়া গৰুৰ লগত তুলনা কৰাৰ কাৰণে কৈছোঁ, সেইখিনি পাছৰ কথা। কিন্তু গৰুৰ লগত তুলনা কৰি কথা, এজন বিধায়কক গৰুৰ লগত তুলনা কৰাটো আমাৰ সংস্কাৰ নেকি? আমাৰ সংস্কাৰ নহয়। গৰুৰ লগত তুলনা কৰাটো আমাৰ সংস্কাৰ নহয় আমাৰ সমাজত। জ্ঞানী অজ্ঞানী উত্তৰটো মই দিম। এইজন বিধায়কক যিজন জ্ঞানীৰ কথা কয়, এই বিধায়কজনে আজিৰ পৰা এবছৰ আগত 1952 চনত ভাৰত স্বাধীন কৰিছিল। এইজন বিধায়কে আজি এমাহ দিন সম্পূৰ্ণ হোৱা নাই এখন শৈক্ষিক প্ৰতিষ্ঠান কঁঠালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এজন শিক্ষক, দুজন ৰিটায়াৰ্ড প্ৰধান শিক্ষক পঢ়ি থকা অৱস্থাত 2047 চনত ভাৰত স্বাধীন কৰিছিল। জ্ঞানৰ নমুনা কিমান আছে ৰাইজে বিচাৰ কৰিব। মই এইটো উত্তৰ দি দিম। মই আগতে কৈ লৈছোঁ, উত্তৰটো কৈ লৈছোঁ। ভাৰত কেতিয়া স্বাধীন হৈছিল মই উত্তৰটো কৰিছোঁ 1947 চনত। মই জানো, মই এতিয়া ভুলতে কৈছোঁ 2047 চনত ভাৰত স্বাধীন হৈছে, মই ভুলতে ক'লোঁ। এইটো জ্ঞানৰ কথা নহয়, মই জানো 1947 চনত মই আগতে কৰিছোঁ। মানুহৰ মুখ পিছলিব পাৰে, এজন বিধায়কে দিনটো 10,000তকৈ অধিক শব্দ ক'ব পাৰে, তাৰ ভিতৰত 2টা শব্দ ভুল হ'বও পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আজি তেখেতে 10 বছৰ এজন দুলীয়াজানৰ বিধায়ক হয়, বিধায়কৰ মুখেৰে কোৱা কথা হয়। আপুনি শুনি নলয় কিয়? বিধায়কে শুদ্ধ তথ্য আৰু শুদ্ধ কথা আজি 1 লাখতকৈ অধিক ক'লে। সেইখিনি আপুনি প্ৰথমতে প্ৰশংসা কৰক, তাৰপিছত সেইটো ক'ব। ভুলটো নহয়। আপুনি এটা কথা ঠিক আছে, মই এইটো বুজি পালোঁ বাৰু, তেখেতৰ বাৰু শ্লিপ অফ টাং হোৱা বুলি আপুনি কৈছে। কিন্তু এই যে ৰাস্তা ঘাটৰ কথা দেখুৱাই দিয়া হৈছে, পৰ্যটনৰ কথা কৈছে, একো কাম কৰিব নোৱাৰিলে, কাষৰ বিধায়কৰ উদাহৰণ দিছে, আজুৰি আনিছে, আপোনালোকৰ বিধায়কজনে নোৱাৰিলে, এই কথাটো সঁচা নে মিছা? এইটোতো দেখা দেখি কথা নহয়। চাওক, আগৰ বিধায়কসকলে কিমানখিনি কৰিলে, কিমানখিনি নাই কৰা সকলোৱে জানে। এইজন বিধায়কে, আমাৰ বিধায়কে কৰিবলৈ চেষ্টা কৰিছে। মই তথ্যবিলাক দিলোঁ নহয়। আগতে ৰাজ্যিক ঘাইপথ নাছিলে,
আপোনালোকে শুনক, ৰাজ্যিক ঘাইপথ আছিলে নেকি? ৰাজ্যিক ঘাইপথ আছিলে নেকি? অসম মালাৰ আণ্ডাৰত ৰাজ্যিক ঘাইপথ 4টাকৈ হৈছে। 10 বছৰ কৰিব নোৱাৰিলে কেতিয়া কৰিব? আমাক উত্তৰ লাগে। 10 বছৰ এইখিনি কৰিছেতো। কেতিয়া কৰিব? মই তথ্যটো কৈ আছো নহয়, আপোনালোকে ধৈৰ্য ধৰক। এওঁ লোকে কৈ আছো চাওক, কি উন্নয়ন কৰিলে? নিযুত মইনাৰ আণ্ডাৰত 1500কৈ ছাত্ৰীক 1500খন ছাত্ৰীক আৰ্থিক সাহায্য দিছে। এতিয়া কি লাগে তেতিয়াহ'লে কওক, কি লাগে তেতিয়াহ'লে কওক। আপোনালোকৰ মই আপোনাক সুধিছো কি তথ্য লাগে? আপোনাক কৈছো কি উন্নয়ন নে এইখিনি? কি ক'লে? ITI হ'ব, ITI হ'ব, কেতিয়া হ'ব? ITI হ'ব, ITI তথ্যটো মই কেতিয়া হ'ব? ঠিক আছে, আমি অন্যসকলৰ ওচৰলৈকে যাম। আপুনি আচ্ছা, আপোনাৰ নিৰপেক্ষ ব্যক্তি, তাৰপাছত আমি আহিম নিৰপেক্ষ ব্যক্তি হিচাপে নিৰপেক্ষ বিশ্লেষণটো কি? হয়, নমস্কাৰ, মই গোবিন হাজৰিকা। নিৰপেক্ষ ব্যক্তি হিচাপে আচলতে মই এটা কথা ক'ম যে বৰ্তমানৰ যিজন বিধায়ক, সেই বিধায়কজনে, কাৰণ এজন বিধায়ক হিচাপে সদায় ৰাইজৰ পক্ষত থাকি ৰাইজৰ যিখিনি উন্নতি সেই উন্নয়নখিনি কৰিব লাগে আৰু ৰাইজৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধানৰ চেষ্টা কৰিব লাগে। কিন্তু আমি এই মজিয়াত আমি থিয় হৈ দেখিছোঁ যে বৰ্তমান সময়ত আমাৰ দুলীয়াজনৰ যিজন বিধায়ক, সেই বিধায়কজনে তেখেতে ৰাইজৰ যিখিনি প্ৰতিশ্ৰুতি, ৰাইজৰ যিখিনি সমস্যা সেইখিনি সমাধান কৰা দূৰৰ কথা, তেখেতে নিজে কৰোণাৰ ধন চপোৱাত ব্যস্ত হৈ আমাৰ যিখিনি মৌলিক সমস্যা সেই সমস্যাখিনি সমাধান কৰাত তেওঁ ব্যৰ্থ হৈছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু এটা কথা আমি ক'ম, বৰ্তমান সময়ত আমাৰ দুলীয়ান সমষ্টিৰ চতুৰ্দিশে আপুনি চাব, মই গাঁও অঞ্চলত বসবাস কৰোঁ, সেইকাৰণে মই গাঁও অঞ্চলৰ কথাটো বিশেষকৈ কৈছোঁ। আমাৰ গাঁও অঞ্চলৰ যিবিলাক শিক্ষানুষ্ঠান, আমাৰ গাঁও অঞ্চলৰ যিবিলাক খোৱা পানীৰ ব্যৱস্থা, আমাৰ গাঁও অঞ্চলৰ যিবিলাক ৰাস্তা পদূলি, সেই ৰাস্তা পদূলিবিলাকৰ যেনেধৰণে উন্নয়ন হ'ব লাগিছিল, শিক্ষা অনুষ্ঠানবিলাকৰ যেনেকৈ উন্নয়ন হ'ব লাগিছিল, ঠিক তদ্ৰূপ আমাৰ বিধায়কজনে সেইখিনি কৰিবলৈ সামৰ্থ্য হোৱা নাই। মই ইতিমধ্যে আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই বানখহনীয়া অঞ্চলৰ পৰা আহিছোঁ। বৰ্তমান সময়ত উষাপুৰত আজি প্ৰায় এমাহমানৰ আগতে উষাপুৰত এটা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল, যিটো আপোনাৰ প্ৰায় 500 মিটাৰ এটা বান্ধ দিছিলে। সেই বান্ধটো অসম চৰকাৰে আমি শুনামতে প্ৰায় 7 কোটি টকাৰ এটা বান্ধ দিছিলে। কিন্তু সেই বান্ধটো দিয়াৰ সময়ত বৰ্তমানৰ যিজন দুলীয়াজন সমষ্টিৰ যিজন বিধায়ক, সেই বিধায়কজনে কিন্তু এদিনো সেই জাগাত থিয় হৈ তেওঁ কাম চোৱা আমি দেখা নাপালোঁ। আমি শুনিছোঁ তেওঁ বিভিন্ন প্ৰকাৰে তেওঁ কমিশ্যন মাষ্টৰ বুলি আমি গম পাওঁ, আৰু বিভিন্ন সময়ত আমি আচলতে আমি ভাবিবলৈ বাধ্য হৈছোঁ, নিশ্চয় তেওঁ সেই 7.5 কোটি টকাৰ যিটো অংক, সেই অংকটো তেওঁ এটা বৃহৎ পৰিমাণৰ কমিশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি আশা কৰিম অনাগত সময়ত দুলীয়াজনৰ পৰা যাতে এজন যিজন ব্যক্তিয়ে বিধানসভাত থাকি জোৰদাৰ বিধানসভাত নিজৰ যিখিনি প্ৰস্তাৱ সেইখিনি খুব উন্নত মানদণ্ডেৰে প্ৰদৰ্শন কৰি আমাৰ দুলীয়াজান সমষ্টিটোক যাতে এটা উন্নত সমষ্টি হিচাপে গঢ়ি তুলিব পাৰে, আমি তাৰে আশা কৰিম। ঠিক আছে, বিজেপিয়ে কৈ দিয়ক, তাৰপাছত মই আহিম। এই কমিশ্যনৰ কথাটো কওক, বহুত কমিশ্যন লৈ আছে নেকি? কমিশ্যন মাষ্টৰ বুলি কৈ দিছে, কিমানকৈ লয়? শুনকচোন, কথা এটা ক'ব বিচাৰিছোঁ। এতিয়া আপুনি যে কোনোবা এজন কৈছিল নহয় উষাপুৰৰ মথাউৰি কিমান 7 কোটি টকা বুলি কৈছিল নহয় যে, বিধায়কে তাত এদিনো দেখা নাই পোৱা বুলি কৈছে নহয় জানো? উষাপুৰটো আমাৰ দুলীয়াজান সমষ্টিত কিমান মাহৰ আগত সোমাইছে আপুনি ক'ব পাৰিব? মই আপুনি কোৱা মতে আপোনাক মই এনচাৰটো বিচাৰিছোঁ। আপুনি কোৱা নাছিল জানো উষাপুৰত কিবা মথাউৰি এখন বনি আছে? সেইটো আপুনি উষাপুৰটো দুলীয়াজান সমষ্টিত কেইমাহ হ'ল সোমাইছে এইটো? হয়, উষাপুৰ বৰ্তমান আপোনাৰ 3 বছৰৰ আগত ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো যেতিয়া হৈছে, তেতিয়া উষাপুৰ পঞ্চায়ত দুলীয়াজান সমষ্টিতে আহিছে। কেইমাহ হ'ল? কেইমাহ নহয়, কেইবছৰ হ'ল। কেইমাহ হ'ল? নাই, কেইমাহ নহয়, প্ৰায় 3 বছৰ হ'ল। নাই হোৱা? নাই, 3 বছৰ হৈছে প্ৰায়। ডিমিলিশ্যনটো কিমান বছৰ? হয়, আজি 3 বছৰৰ আগত ডিলিমিটেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেইটো প্ৰচেছটো কেতিয়া, উষাপুৰটো কেতিয়া সোমাইছে সেইটো কওক না আপুনি। আচ্ছা, ঠিক আছে, এইটো আমি কাগজে পত্ৰে চাব লাগিব। কাগজে পত্ৰ মই তথ্য হিচাপে দি দিব। উত্তৰটো দি দিয়ক, চমুকৈ দি দিয়ক, উত্তৰটো দি দিয়ক। নাছিলে বুলি কৈছে ন? 7 মাহ 34 দিন, 7.34 days। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু নিতৌ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব।
আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।